অৱশেষত মৃত্যু নগাঁও ডকাইতি কাণ্ডত আহত মহিলাৰ নগাঁৱৰ ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যু হৈছে এই দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে ৰূপৰেখা ভূঞাৰ মৃত্যুক লৈ মৰিকলঙত উত্তপ্ত পৰিস্থিতি মহিলাগৰাকীৰ মৃত্যুক লৈ ক্ষুব্ধ মৰিকলঙৰ স্থানীয় ৰাইজ ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে নগাঁও বৰঘাট সংযোগী পথ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা 24 এপ্ৰিলত ডক্টৰ ৰঞ্জিত শইকীয়াৰ ঘৰত হৈছিল ডকাইতি পাঁচজনীয়া ডকাইতৰ দলে আক্ৰমণ কৰিছিল পতিপত্নীক 24 এপ্ৰিলৰ পৰাই কমাত আছিল ৰূপৰেখা ভূঞা ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজীবুৰ ৰহমান ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ড সন্দৰ্ভত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ সংবাদমেল কি ক'লে শুনক টকা এতিয়া আৰু টকা ৰিকভাৰ হোৱা নাই এতিয়া কাৰেণ্ট যোনখিনি হেৰি হৈছে কিন্তু টোটেল যোনখিনি আমি সব মিলাই মিলি চালোঁ 1.5 লাখ টকা ঘৰৰ পৰা নিছিলে তো যিহেতু গেংটো আমি ভাবিছোঁ 8জনমান হ'ব লাগে তো তেওঁলোকক মানে যেতিয়া ভগাইছে 15-20 হাজাৰকৈ পৰিব তো সেইখিনি আছে আছে যোনজন আমাৰ ৰাজীবুৰ ৰেহমান আছে তেখেতক আগতে ডকাইতি কেছত লখিমপুৰ নে ধেমাজি ডিষ্ট্ৰিক্টত অলৰেডি তেওঁৰ ওপৰত কেছ এটা আছে মানে এইটো এটা পুৰা গ্ৰুপৰ কাম হয় তেওঁলোকে এনেকুৱা ঘটনা কৰি থাকে বিভিন্ন ডিষ্ট্ৰিক্টত কৰিছে আগতে তো এজনক মই নকওঁ কিন্তু লোকেল যদি চ'ৰ্চ বুলি কওঁ যে ইয়াৰ কিবা খবৰ যোনে দিছে যে ইয়াত এই ঘৰটোত কিবা থাকিব পাৰে সেইটো সেইজন মিণ্টু চিলো আছে আৰু মই আপোনাক যেনেকৈ ক'লোঁ আৰু 1-2জনৰ এটা আমাৰ আছে এতিয়াও তো এনেকুৱা 1-2জন ওলাব পাৰে তেওঁ ঘৰত যোন ফ্ৰিকুৱেণ্টলি যায় বা তেনেকুৱা টাইপৰ ধৰিলে আৰু কি সামগ্ৰী উদ্ধাৰ কৰিছে তেনেকুৱা আমি আমাৰ ইনভেষ্টিগেশ্যন চলিয়ে আছিলে চলোতে আমি আৰু কিছুমান লিড পালোঁ লিড পাওঁতে মই যেনেকৈ আৰম্ভণিতে কৈছিলোঁ যে এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং আছিলে তো আমি আৰু 3জনক আমি এপ্ৰিহেণ্ড কৰিছোঁ এজন হৈছে ৰাজীবুৰ ৰেহমান তেখেতৰ ঘৰ নৰ্থ লখিমপুৰ ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী তেওঁলোক 3জনৰে লখিমপুৰৰ হয় আৰু ইয়াত লোকেল এটা এলিমেণ্ট যোনখিনি আমি এৰেষ্ট কৰিছোঁ সেইখিনিতো আছে তো যোনটো আমি ফাৰ্ডাৰ গম পাইছোঁ তদন্ত কৰি তেওঁলোকে ডকাইতি কৰি পেলাই মৰিকলঙৰ যোনটো ডাম্প এৰিয়া আছে তাতে 2খন দা থ্ৰ' কৰিছিলে আৰু বেগ এটা আছিলে তেওঁৰ ঘৰৰ পৰা আনি থ্ৰ' কৰি তেওঁলোকে গুৱাহাটী পিনে গৈছিলে য'ত আমি পিছত টোল গেটৰ পৰা আমি গাড়ীখনৰ যোনটো ক্ৰাইমত ইউজ কৰিছিলে আমি গাড়ীখনো আমি চিজ কৰিছোঁ গাড়ীখনৰ নম্বৰ হ'ল AR01M4013 AR01M4013 এই গাড়ীখন ইউজ কৰি সেইদিনাখন তেওঁলোকে ডকাইতিটো কৰিছিলে আৰু আমি যোনখিনি গম পাইছোঁ যোনটো সোণ আমাৰ ডক্টৰ চাহাবে পিন্ধিছিলে সেই সোণটো একচুৱেলি ৰিয়েল গ'ল্ড নাছিলে তেওঁলোকে সেইটো ৰাস্তাত থ্ৰ' কৰি পেলাই গৈছে আৰু আমি সেইটোতো আমি চাৰ্চ কৰি আছোঁ আৰু তাৰ বাহিৰে তেওঁলোকে এৰাউণ্ড 1.5 লাখ টকা তেওঁলোকে ঘৰৰ পৰা নিয়া বুলি আমাৰ জনাইছে আৰু তাৰ বাহিৰেও আমি তেওঁলোকৰ যোনখিনি মোবাইল চিজ কৰিছোঁ তাতো আমি বহুত এভিডেঞ্চেছ পাইছোঁ যোনটো তেওঁ পিন্ধি আছিলে ডিঙিত গ'ল্ড সেইটোৰ এৰাউণ্ড সেই ডকাইতি হোৱা 4 ঘণ্টাৰ পিছত তেওঁৰ মোবাইলত আমি ফটো পাইছোঁ এইটো যোনটো আমি অ'নাৰৰ লগত এতিয়া ভেৰিফাই কৰিম আৰু সেইটোৱে হয় আমি বেলেগ ফটোটো আমি দেখিছোঁ আৰু তাৰ বাহিৰে আমি কালি 2খন দা চিজ কৰিছোঁ আপোনাৰ যোনটো মৰিকলং ডাম্প এৰিয়া আছে জাবৰ য'ত আমি পেলাওঁ তাতে তেওঁলোকে লিডিংটো ৰিকভাৰী কৰাইছে 2খন দা আৰু তাৰ বাহিৰে যোনটো দিনাৰাম ৰোড আছে য'ত ডকাইতি কাণ্ডটো ঘটনা হৈছিলে তাৰ অলপ আগত এটা গলি আছিলে তো তেওঁলোকে 10:30 বজাৰ পৰা তাতে চুকত এটা জেগাত লুকাই আছিলে আৰু আমি যোনজন এতিয়া এৰেষ্ট কৰিছোঁ নুৰ হুছেইন আলী তেখেতৰ চেণ্ডেলযোৰ তাতে আমি পাইছোঁ তো আমি গোটেইখিনি বস্তু আমি ফৰেঞ্চিকত পঠাম আৰু দা যোনখন চিজ হৈছে তাতো আমি কিবা ব্লাড ষ্ট্ৰেইন পাইছোঁ তো এইখিনি আমি ফৰেঞ্চিকত পঠাই গোটেই কেছটো আমি ভালকৈ চাৰ্জশ্বিট দিম উইদিন টাইম ফ্ৰেম আৰু তাৰ বাহিৰেও যিহেতু আজি মানুহগৰাকী ঢুকাইছে তো ইয়াতে আমাৰ মাৰ্ডাৰ ছেকশ্যনটো এড হ'ব যোনটো ডেকৰেটিভ মাৰ্ডাৰ হয় সেই ছেকশ্যনটো এড কৰি আমি বাকী কামখিনি খতম কৰিম ছাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আছে যিহেতু গতিকে গোটেইকেইজনক একগোট কৰি পেলাই গোটেই ডকাইতিৰ পৰিকল্পনাটো কোনে কৰিছিল ডকাইতি পৰিকল্পনা মানে এই তেখেতে যেতিয়া মানে
ইলেকশ্যনৰ টাইমত যেতিয়া কেম্পেইনিং কৰি আছিলে তেখেতৰ এই গ'ল্ড চেইনটো যিটো তেওঁ ডাঙৰকৈ পিন্ধিছিলে, যিটো পিছত যে অৰিজিনেল নহয় বুলি ওলালে, সেইটো দেখি তেওঁলোকে এনেকুৱা এটা আশা কৰিছিলে যে তেখেতৰ মানে ঘৰত বহুত পইচা পাতি পাব, এনেকুৱা এটা মানে আশা কৰি আহিছিলে। যোনজন আমাৰ ৰাজিবুৰ ৰেহমান, তেখেতক ইয়াৰ পৰা মানে মাতিছিলে, আমাৰ যোনখিনি ইয়াৰ লোকেল আছিলে, তেওঁলোকে এই বস্তুটো কৈছিলে যে ইয়াত আহিলে তেওঁলোকৰ লাইফ বনি যাব, বহুত টকা পাব। কিন্তু ফাইনেলি যেতিয়া তেওঁলোকে মানে গোটেই ঘটনাটো কৰিলে, তেতিয়া দেখিছে যে অনলি 1.5 লাখ টকাই পালে, আৰু যোনটো সোণ আছিলে সেইটোও মানে অৰিজিনেল নাছিল। টোটেল আমাৰ আগতে 3জন হৈছিলে, এতিয়া 3জন হৈছে। আৰু যোনখন মই আপোনাক গাড়ীৰ কথা ক'লোঁ, AR01M4013, সেই অনাৰজনকো আমি ইয়ালৈ মাতিছোঁ। তো তেওঁৰ পৰা যোনে গাড়ীখন লৈছিলে সেই তথ্যখিনি আমি ওলাই পেলাই আৰু ফাৰ্ডাৰ 1 বা 2জন আৰু এৰেষ্ট হ'বলৈ আমাৰ থাকিব। ছাৰ, কেনেদৰে সোমাইছিল তেওঁলোকে সেই কথাটো? তেওঁলোকে ঘৰৰ লক ব্ৰেক কৰিছিলে। তেওঁলোকে ঘৰৰ যোনখিনি খিৰিকী আছিলে, খিৰিকীটো চাইডে তেওঁলোকে পিছপিনেদি আহিছিলে। মই যিটো আপোনাক ক'লোঁ দিনাৰাম ৰোডৰ বেক চাইডে ৱাল এখন বগাই পেলাই, ফ্ৰণ্ট চাইডে গাড়ী আহি থাকে, পুলিচ থাকে, তো বেক চাইডে আহি পেলাই তেওঁলোকৰ যোনখন খিৰিকী আছিলে, খিৰিকীখনত তেওঁলোকে জুপি বহুত দেৰি চালে। যোনটো আমি ষ্টেটমেণ্ট লওঁতে গম পাইছোঁ, তেওঁলোকে 1:30 পৰা এৰাউণ্ড 3টা বজালৈকে মানে তেওঁলোকক ফ'ল' কৰি আছে। কিন্তু আমাৰ ডক্টৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ 3টা বজালৈকে হোৱা নাছিলে। তো কিবা তেওঁলোকে কথা পাতি আছিলে, তো তেওঁলোকে ফ্ৰণ্ট চাইডে তাৰপিছত লকটো ব্ৰেক কৰি ভিতৰত যেতিয়া সোমালে, তো প্ৰথমতে ডক্টৰক প্ৰহাৰটো কৰিছে এখন দাও দি পেলাই, আৰু তেখেতৰ মিছেছে যেতিয়া মানে অকণমান চিঞৰ বাখৰ কৰিলে, তেখেতো তেতিয়া তেওঁৰ ওপৰতো মানে এটেক কৰিছে। ৰঞ্জিত শইকীয়াই কৈছিল যে প্ৰথম অৱস্থাত কংগ্ৰেছে কিবা এটা পলিটিকেল হেৰি বুলি কৈছিলে। নাই, এই কেছটোত আমি তদন্তত একো পলিটিকেল এংগল পোৱা নাই। এইটো টোটেলি তেওঁলোকে মানে এটা ফাইনেন্সিয়েল যোনটো তেওঁক এনেকুৱা ধাৰণা এটা আছিলে যে বহুত কিবা কিবি পাব, সেইটো ভাবিয়ে তেওঁলোকে ডকাইতিটো কৰিছে। ইয়াতে পলিটিকেল এংগল একেবাৰে নাই।